নমস্কাৰ আমি সকলোৱে দুখজনক খবৰটি নিশ্চয় পাইছোঁ যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু আমাৰ মাজত নাই তেখেতৰ মৃত্যুত 7 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে আৰু শনিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া এই সম্পৰ্কে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এক WT মেছেজ আহিছে মেছেজটিত কি আছে চাও আহক মেছেজটি হোম নিউ দিল্লীৰ পৰা আহিছে আৰু প্ৰতিখন ষ্টেট গভৰ্ণমেণ্ট আৰু ইউনিয়ন টেৰিটৰিজৰ এডমিনিষ্ট্ৰেটৰসকললৈ আহিছে চিফ ছেক্ৰেটাৰীসকললৈ আৰু ইয়াত উল্লেখ কৰিছে যে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনাউন্স উইথ প্ৰফাউণ্ড ছৰো দ্য ডেথ অফ ডক্টৰ মনমোহন সিং ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ কথা ঘোষণা কৰা হৈছে ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেত এইমছ হস্পিটেল নিউ দিল্লীত 26 ডিচেম্বৰ 2024 তাৰিখে ঢুকাইছে আৰু as a mark of respect to the departed dignitary it has been decided that 7 days of state mourning will be observed throughout India from 26 December to 1st January 2025 গতিকে 26 ডিসেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে আৰু দুইটা দিন ধৰি লৈছে অৰ্থাৎ 26 ডিসেম্বৰটো ধৰিছে আৰু 1 জানুৱাৰীটো ধৰি লৈছে এইকেইদিন আমি ষ্টেট মৰ্নিং হিচাপ অবজাৰ্ভ কৰিব 7 দিনৰ আৰু ইয়াত কি হ'ব during this period the national flag will be flown at half mast throughout India where it is regularly flown and there will be no official entertainment during the period of the state morning অৰ্থাৎ যত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় যিখিনি হেৰিত অফিচ কাছাৰীত সেই তাত ৰাষ্ট্ৰীয় পতাকাক অৰ্ধনমিত কৰা হ'ব আৰু এই কেইদিন কোনো ধৰণৰ অফিচিয়েল এন্টাৰটেইনমেন্ট নহব It has also been decided that a state funeral will be accorded to the late Dr. Manmohan Singh. আৰু আমাৰ মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক ষ্টেট ফুনেৰেলো দিয়া হ'ব ৰাষ্ট্ৰীয় শেষকৃত্যও দিয়া হ'ব আৰু নেশ্যনেল ফ্লেগ shall also fly half mast on the day of funeral in all Indian mission high commissions of India abroad. ভাৰতৰ যি দূতাবাসসমূহ আছে ভাৰতৰ বাহিৰত অন্য ৰাষ্ট্ৰসমূহত তাতো যোনদিনাখন ৰাষ্ট্ৰীয় শেষকৃত্য প্ৰদান কৰা হ'ব ডক্টৰ মনমোহন সিঙক সেইদিনাখন অৰ্ধনমিত কৰিব বা কৰা হ'ব ৰিকুৱেষ্ট কাইণ্ডলি টেক একশ্যন একৰ্ডিংলি আৰু এইদৰে প্ৰতিখন ৰাজ্যৰ চলিবৰ কাৰণে বা এইখিনি মানি চলিবৰ কাৰণে ইয়াত অনুৰোধ জনোৱা হৈছে ধন্যবাদ